हेलो फ्रेंड्स आपनालोक भाले आछे ने या फागुन माह या बतर साग बरखुन दी आछे सागर बतरत আজি মই आपनालोকৰ ওচৰলে আকৌ নতুন ৰেচিপি এটা লৈ আহিম হেতু হল মজা কিন্তু হেতু হল মাটন মানে ছাগলী মাংস হান্দিত বনাম আৰু সেই কাৰণে মই এয়া চাওক এয়া ছাগলী মাংস ললো এয়া পিয়াজ চাইটা কাটি ললো এয়া জিৰা জালুক এটা বিলাহী ললো এয়া চাওক শুকান জলকীয়া 4টা ললো এয়া আদা নহৰু তেজপাত ললো আৰু ইয়াতে এয়া হল ডাঙৰ ইলাচি এয়া দুটা সৰু ইলাচি লং দালচেনি দুটুকুৰ ললো লৈ পেলাই গেছত হান্দিটো বহাই ললো বহাই লৈ পেলাই তাতে তেল দি গৰম কৰি তাতে এয়া পিয়াজখিনি দি দিলো পিয়াজখিনি কিন্তু ৰঙচুৱাকৈ ভাজিব লাগিব আমি চাব এটা ৰেচিপি যেতিয়া বনাও নহয় তাতে যদি আমি স্টেপ বাই স্টেপ এই বস্তুখিনি যদি কৰি যাও মানে যিখিনি বস্তু দিব লাগে সেইখিনি যদি ভালকে দি যাও বা বনাই যাও তেতিয়া হলে চাব ৰেচিপিটো বহুত ইজি হৈ পৰে এতিয়া পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত তাতে মই শুকান জলকীয়া বিলাহী জিৰা জালুক আদা নহৰু এই গুটেই বস্তুখিনি দি পেলাই এয়া ভাজিলো চাও খুব সুন্দৰকে ভাজি লব লাগিব আৰু এয়া চাওক হৈ গল ভাজা এতিয়া মাংসখিনি খুব ভালকে ধুই তাতে নিমখ হালধি খানি এয়া গুটে মাংসখিনি ভালকে মিলাই পেলাই অলপ সময় মেৰিনেট কৰি ললো চাওক বিলাহীখিনি গলাৰ পিছত এই গুটে মছলাখিনি মিক্সিত দি পেলাই এটা পেষ্ট বনাই ললো গেছত হান্দিত ৰৈ যোৱা তেলখিনিতে এয়া তেজপাত দুটা দি দিলো দি পেলাই ইয়াতে গৰম মছলা লং ইলাচি দালচেনি এখিনি দিলো দি পেলাই অলপ সময় ভাজি এয়া ৰঙচুৱা কৰিলো এতিয়া আপোনালোকক এটা কথা আকৌ মই মনত পেলাই দিও আপোনালোকে মোৰ চেনেলটোক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব দে এতিয়া মই এখিনি ভাজা হোৱাৰ পিছত ইয়াতে মেৰিনেট কৰা মাংসখিনি দি পেলাই অলপ সময় এয়া চাওক ভাজিম এতিয়া এই ভাজি থকা মাংসখিনি অলপ সিজাৰ পিছত ইয়াতে কেফুটমান কেঁচা নহৰু আৰু কেটামান কেঁচা জলকীয়া দি দিলো কেঁচা জলকীয়া আপোনালোকে দিবও পাৰে নিদিবও পাৰে মই কিন্তু জলকীয়া কিটা গুটাকে দিছো যাতে জ্বলা কম হয় এতিয়া ইয়াতে এই যে পিয়াজৰ পেষ্টটো যে আছিল সেই পিয়াজ পেষ্টটো দিলো দি পেলাই খুব ভালকে মাংসখিনি লৰাই আৰু অলপ সময় ভাজিলো ভাজি পেলাই ইয়াতে এতিয়া মই পানী দি দিলো অলপ পানী দি পেলাই এয়া চাওক পানী দি পেলাই মই অলপ সময় সিজিবৰ কাৰণে এয়া মই মাংসখিনি লৰাই পেলাই ইয়াৰ ওপৰত মই ঢাকনা মাৰি দিলো চাওক মাংসখিনি দেখিবলৈ ইমান ধুনীয়া কালাৰ হৈছে আপোনালোকে চাওকচোন এয়া চাওক ঢাকনা মাৰি দিলো মাংসখিনি ভালকে সিজাৰ পিছত 2 চামুচ ঘি গৰম কৰি মাংসখিনিৰ ওপৰত দি দিলো আৰু কুটা ধনিয়া দি পেলাই ঢাকনাখন মাৰিলো মাৰি পেলাই আটাৰ এটা লেয়াৰ বনাই পেলাই ঢাকনাখন বন্ধ কৰি সিল কৰি দিলো আৰু এতিয়া এখন তেৱাত এই হান্দিটো বহাই পেলাই গেছৰ ওপৰত 5 মিনিট সময় দি দিলো যাতে গোন্ধটো বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু মাংসখিনি সিজিবলৈ দিলো 5 মিনিটৰ পিছত গেছৰ পৰা হান্দিটো নমাই আনিলো পুৰা সিজি গল এতিয়া লেয়াৰটো খুলি দিলো এয়া চাওক হান্দি মাটন হৈ গল একেবাৰে সহজ ৰেচিপি আপোনালোকে ঘৰত বনাই চাবচোন আৰু কমেন্ট কৰিব দে কোনে কোনে ভাল পাইছে মোক কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো মোৰ এই মাটনৰ ৰেচিপিটো যদি ভাল পাইছে তেতিয়া হলে আপুনি তলত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই আপোনালোকলৈ আকৌ নতুন ৰেচিপি লৈ আহিব পাৰো